20 বছৰীয়া এটি সুন্দৰ যাত্ৰাৰ সমাপ্তি ঘটিছে ধনী যুগৰ অন্ত পৰিছে বুলি ক'ব লাগিব 2004 চনৰ পৰা 2024 চনলৈকে এটি সুন্দৰ যাত্ৰাৰ ইমানতে অন্ত পৰিছে বুলি ক'ব লাগিব আৰু সঁচাকৈ প্ৰথমতে এটা হাততালি হ'ব লাগে কোনো এতিয়া ধনীক বিয়াকৈ ক'ব নালাগে বা কোনো ধৰণৰ সমালোচনা আপোনালোকে নকৰিব যদিও তেখেতে কিছু সময়ৰ আগতে মেচখন ফিনিশ কৰিব নোৱাৰিলে কিন্তু তথাপিও তেখেতৰ বাবে এটি হাততালি হ'ব লাগে ইমান এগৰাকী লেজেণ্ডাৰী প্লেয়াৰ ইমান এগৰাকী মহান প্লেয়াৰ কিছু সময়ৰ আগতে একেবাৰে অন্তিমখন আইপিএলৰ মেচ খেলিছে বুলি ক'ব লাগিব তেখেতে আৰু কেতিয়াও হয়তো আহিবলগীয়া টাইমত আপোনালোকে মহেন্দ্ৰ সিং ধোনীক এগৰাকী খেলুৱৈ হিচাপে দেখা নাপাব খেলপথাৰত এইটো একবাৰে স্পষ্ট হৈ গৈছে বুলি ক'ব লাগিব যদিও ধোনীয়ে আইপিএলৰ পৰা এতিয়ালৈকে অৱসৰ ঘোষণা কৰা নাই কিন্তু আমি সকলোৱে যি খবৰ ওলাই আহিছে সেই খবৰে কৈছে যে হয় মহেন্দ্ৰ সিং ধোনীৰ 2024 বৰ্ষৰ আইপিএল অন্তিমটো সিজন আছিল আৰু এগৰাকী খেলুৱৈ হিচাপে আপোনালোকে আহিবলগীয়া টাইমত কেতিয়াও ধোনীক আচলতে দেখা নাপাব আৰু মই কৈছোৱে যে 2004 চনত তেখেতে প্ৰথম আহিছিল ভাৰতীয় ক্ৰিকেট দললৈ তাৰ পৰা 2024 বৰ্ষৰ আইপিএললৈকে এটি সুন্দৰভাৱে তেখেতে যিখিনি কাম কৰিলে যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেইখিনি হয়তো কোনো পাহৰিব নোৱাৰিব যদিও ইণ্ডিয়া টিমৰ পৰা 2020 বৰ্ষতে অৱসৰ ঘোষণা কৰিছিল কিন্তু নিজৰ অনুৰাগীসকলৰ বাবে আইপিএল তেখেতে খেলি আছিল কিন্তু অৱশেষত যেন ধনী যুগৰ সমাপ্তি ঘটিছে ধনী যুগৰ অন্ত পৰিছে বুলি ক'ব লাগিব তাৰ লগতে মই আৰচিবি দলটিক প্ৰশংসা কৰিব লাগিব সুন্দৰ কামবেক কৰিছে বুলি ক'ব লাগিব তাৰ লগতে আমি আৰচিবি দলটিৰ পৰা এটা কথা শিকিব পাৰো যে যেতিয়া সকলো দুৱাৰ বন্ধ হৈ যায় যেতিয়া সকলো ৰাস্তা বন্ধ হৈ যায় যেতিয়া এটা টিম হক বা এজন ব্যক্তি বিপদত থাকে তেওঁৰ কোনো কামত নাহে বা তেওঁ কোনো ফালে আচলতে যাব নোৱাৰে তেতিয়া আচলতে ভগৱানে কেৱল এখন দৰজা খুলি থৈ দিয়ে আৰু সেইখন দৰজাৰে এতিয়া আৰচিবি যেন নেক্সট ৰাউণ্ডলৈ আগবাঢ়ি গৈছে বা প্লে অফ ৰাউণ্ডলৈ আগবাঢ়ি গৈছে আৰু প্ৰথম কথাটো হৈছে যে সদায় পজিটিভলি কথাবিলাক ভাবিব লাগে আৰু আৰচিবি দলটিয়ে প্ৰায় 6-7খন মেচ হাৰি তেওঁলোকে কিন্তু হাৰ নামানিলে মনত তেওঁলোকৰ যিটো সাহস সেই সাহসটো জীয়াই ৰাখিলে যে আমি এতিয়াও 2024 বৰ্ষৰ আইপিএলৰ প্লে অফ ৰাউণ্ডত প্ৰৱেশ কৰিব পাৰিম আমিও আইপিএলৰ ট্ৰফি জয়লাভ কৰিব পাৰিম হে সাহসটোৰ কাৰণে আজি গৈ আৰচিবি দলটি একেবাৰে পইণ্টছ টেবুলৰ 10 নম্বৰ স্থানৰ পৰা আহি চতুৰ্থ স্থানত প্ৰৱেশ কৰাই নহয় একেবাৰে আইপিএল 2024ৰ প্লে অফ ৰাউণ্ডত প্ৰৱেশ কৰিছে গতিকে আমি সকলোৱে তাৰ পৰা এইটো কথা শিকিব পাৰো যে কেতিয়াও আমি জীৱনত হাৰ মানিব নালাগে কেতিয়াও আমি জীৱনত ভাগৰি পৰিব নালাগে কেৱল আমি যুদ্ধ কৰি যাব লাগে কি বিশ্বাস আছে সেই যুদ্ধ কৰি গৈ থাকিলে আমি এই সুন্দৰ যুদ্ধত হয়তো জয়লাভ কৰিব পাৰো আৰু আৰচিবি দলটিয়ে তাকেই যেন প্ৰমাণিত কৰিলে যিটো দল 2024 বৰ্ষৰ আইপিএলৰ পৰা একেবাৰে বাহিৰে হৈ গৈছিল কিন্তু কি কামবেক কৰিছে তেওঁলোকৰ মনত বিশ্বাস আছিল তেওঁলোকে বহুত সাহস কৰি কামবেক কৰিছে কেৰাহে 2024 বৰ্ষৰ আইপিএলত 6খনকৈ মেচত জয়লাভ কৰি সকলোকে আচৰিত কৰি 2024 বৰ্ষৰ প্লে অফ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু আজি ভিডিঅ'টো আৰচিবি মহেন্দ্ৰ সিং ধোনীৰ বাবে এটা লাইক হ'ব লাগে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'ব পাৰে গতিকে বাকি যি কি নহওক আৰচিবি দলটিৰ যি যাত্ৰা হেতু অব্যাহত থাকিব কিন্তু চেন্নাই ছুপাৰ কিংছৰ যিটো যাত্ৰা ইমানতে সমাপ্তি ঘটিছে বুলি ক'ব লাগিব তাৰ লগতে ধনী যুগৰ অন্ত পৰিছে মহেন্দ্ৰ সিং ধোনীক হয়তো আপোনালোকে কেতিয়াও আইপিএল খেলা দেখা নাপাব বা এজন খেলুৱৈ হিচাপে কেতিয়াও ফিল্ডত দেখা নাপাব ইমানেই আছিল তেখেতৰ যিটো কাহিনী ইমানেই আছিল তেওঁৰ যিটো যাত্ৰা সমাপ্তিৰ দিশে বা অন্ত পৰিছে বুলি ক'ব লাগিব এটি যুগৰ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ